বুলেটিনলৈ স্বাগতম জনাইছো এই মুহূৰ্তত আন এটা বিগ ব্ৰেকিং লৈ আনিছো বাক্সাত কালি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কিন্তু এই পৰিস্থিতিৰ আঁৰত কোন আছিল বাক্সাত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি সন্দৰ্ভত আজি স্থানীয় লোকে মন্তব্য আগবঢ়াইছে যে বাক্সাৰ প্ৰতিবাদস্থলীত আছিল বাহিৰৰ লোক কোনো স্থানীয় লোকে এই পৰিস্থিতিৰ সৃষ্টি কৰা নাছিল ঘটনাত জড়িত নাছিল কোনো স্থানীয় লোক হিলা বৰ্ষণৰ ঘটনা সংঘটিত হৈছিল আৰক্ষীক প্ৰহাৰৰ ঘটনা সাংবাদিকক প্ৰহাৰৰ ঘটনা বিভিন্ন ধৰণৰ যি ঘটনা সংঘটিত হৈছিল এই ঘটনাত কোনো ধৰণৰ স্থানীয় লোক জড়িত নাছিল বুলি ভাষ্য আগবঢ়াইছে যে স্থানীয় লোকৰ তৰফৰ পৰা আৰু কি মন্তব্য কৰিছে বাক্সাৰ সেই স্থানীয় লোকসকলে ৰৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং বাক্সাৰ প্ৰতিবাদস্থলীত আছিল বাহিৰৰ লোক কোনো লোক স্থানীয় লোক কোনো নাছিল এই ঘটনাত জড়িত এই সন্দৰ্ভত মন্তব্য কৰিছে যে বাক্সাৰ স্থানীয় লোকসকলে নিশ্চয় কম সংখ্যকহে স্থানীয় লোক আছিল ঘটনাস্থলীত কিন্তু এই লোকসকলে কেৱল মাত্ৰ অভিযুক্তক চাবলৈ সেই স্থানলৈ গৈছিল বুলি মন্তব্য কৰিছে হিলা বৰ্ষণৰ সময়তো নাছিল কোনো স্থানীয় লোকে এনে ধৰণৰ ঘটনা সংঘটিত কৰা নাছিল বুলি মন্তব্য কৰিছে বাহিৰৰ পৰা অহা লোকেহে ক্ষতি কৰিলে ৰাজহুৱা সম্পত্তিৰ যি ঘটনা সংঘটিত হৈছে এই ঘটনাৰ বাবে কেৱল দায়ী বাহিৰৰ লোকে স্থানীয় লোকে অভিযুক্তক মাত্ৰ চাবলৈ আহিছিল কিদৰে প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিছে সেই দৃশ্য চাবলৈ ওলাই আহিছে বুলি মন্তব্য কৰিছে বৰ্তমান পৰিৱেশ নিয়ন্ত্ৰণাধীন বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে প্ৰশাসনৰ লোকে স্থানীয় ৰাইজে এতিয়া ডাঙৰ ভাষ্য আগবঢ়াইছে এই সন্দৰ্ভত আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ আটাইতকৈ ডাঙৰ খবৰ কালিৰ দিনটোত উত্তপ্ত হৈ পৰিছিল বাক্সাৰ নিকাচিত প্ৰশাসনৰ তৎপৰতা এতিয়াও অব্যাহত আছে বাক্সাৰ নিকাচিত প্ৰশাসনৰ তৎপৰতা অব্যাহত আছে কাৰাগাৰৰ পৰা 1 কিলোমিটাৰ পথ আৰক্ষীৰ নজৰত ৰখা হৈছে প্ৰতিটো মুহূৰ্ততে আৰক্ষীয়ে নজৰ ৰাখিছে বাক্সাৰ কাৰাগাৰৰ সেই পথেৰে অন্যান্য লোকক অহা যোৱা কৰিবলৈ দিয়া হোৱা নাই কাৰাগাৰৰ সন্মুখৰে জৰুৰীকালীন সেৱাৰ বাহিৰে বন্ধ কৰি দিয়া হৈছে সকলো বাহনৰ যাতায়াত ঘটনাস্থলীত উপস্থিত হৈ এই কথা সদৰি কৰিছে আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিঙেও আমি পুনৰ জনাইছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ ৰাজ্যত আচলতে কালিৰ দিনটোত এই বিষয়টো চৰ্চিত হোৱা দেখিবলৈ পোৱা গৈছিল বাক্সাত এনে ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আঁৰত কোন আছিল আৰক্ষী আৰু স্থানীয় আৰক্ষী আৰু যিসকল লোক আছিল এই লোকসকলৰ মাজত যেহেতু এক হতাহতিৰ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল হিলা বৰ্ষণৰ ঘটনা সংঘটিত হৈছিল আৰু একাংশ দুষ্ট লোকে সংবাদ মাধ্যমৰ সংবাদ প্ৰতিষ্ঠানৰ বাহন পৰ্যন্ত চলাই দিছিল সাংবাদিকৰ ওপৰত গুৰুতৰভাৱে প্ৰহাৰ কৰিছিল আৰু এনে পৰিস্থিতিত প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলী চালনা কৰিছিল আৰক্ষীৰ গুলীত দুগৰাকীকৈ লোক গুলীবিদ্ধ হোৱাৰ খবৰ আহি পৰিছে গতিকে কালিৰ দিনটোত বহুকেইটা হিংসাত্মক ঘটনা সংঘটিত হৈছিল প্ৰথম অৱস্থাত বাক্সাৰ যিসকল জনসাধাৰণ আছিল তেওঁলোকে বাধা আৰোপ কৰিছিল যে বাক্সাৰ যি নৱনিৰ্মিত কাৰাগাৰ আছে সেই কাৰাগাৰখনত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত অভিযুক্তক প্ৰৱেশত এক প্ৰকাৰ বাধা আৰোপ কৰিছিল কিন্তু বাধা আৰোপ কৰিলেও প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰাত কোনো ধৰণৰ অৱদান নাই বাক্সাৰ এই স্থানীয় লোকসকলৰ বাক্সাত এই প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰা বাক্সাত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ আঁৰত আছে কেৱল মাত্ৰ বাহিৰৰ লোক এই কথা স্থানীয় লোকে ইতিমধ্যে ভাষ্য প্ৰদান কৰিছে বাক্সাৰ প্ৰতিবাদস্থলীত আছিল কেৱল বাহিৰৰ লোক একাংশ লোকে চক্ৰান্ত কৰি এই ঘটনা সংঘটিত কৰা বুলি এক প্ৰকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে এতিয়া নিচেই কম সংখ্যকহে স্থানীয় লোক আছিল ঘটনাস্থলীত আৰু যিসকল লোক ঘটনাস্থলীলৈ গৈছিল বাক্সাৰ জিলা কাৰাগাৰৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত যিসকল স্থানীয় লোক উপস্থিত হৈছিল তেওঁলোকৰ উদ্দেশ্য প্ৰতিবাদ কৰা নাছিল কৰাৰ উদ্দেশ্যে তেওঁলোকে একগোট হোৱা নাছিল কেৱল মাত্ৰ তেওঁলোকৰ উদ্দেশ্য আছিল যিখন বুলেট প্ৰুফ বাহনত শ্যামকানু মহন্তক লৈ যোৱা হৈছিল সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গক লৈ যোৱা হৈছিল নন্দেশ্বৰ বৰা পৰেশ বৈশ্যক লৈ যোৱা হৈছিল এই আটাইকেইজন অভিযুক্তক চাবলৈ ওলাই গৈছিল জুবিন গাৰ্গৰ সৈতে প্ৰকৃততে কি ঘটনা সংঘটিত হ'ল সমগ্ৰ অসমবাসীৰ যিহেতু মনত এইটো প্ৰশ্ন আছে আৰু সমগ্ৰ অসমবাসীয়ে কেৱল মাত্ৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে গতিকে এনে অৱস্থাত এই জুবিন গাৰ্গৰ ঘটনাৰ মূল অভিযুক্ত সকলোৱে যিটো জাতিৰ শত্ৰু বুলি কৈছে এই পাঁচজনক এই অভিযুক্তসকলক গতিকে এই জাতিৰ শত্ৰুকেইজনক কিদৰে ব্যৱস্থা গ্ৰহণ কৰি প্ৰশাসনে গুৱাহাটীৰ পৰা লৈ গৈছে সেই বিষয়টোহে তেওঁলোকে চাবলৈ সেই স্থানত উপস্থিত হৈছিলে তেওঁলোকৰ কোনো উদ্দেশ্য নাছিল এনেধৰণৰ আৰক্ষীলৈ শিলাবৰ্ষণ কৰা বা প্ৰশাসনৰ সৈতে বাক বিতণ্ডাত লিপ্ত হোৱাটো তেওঁলোকৰ উদ্দেশ্য নাছিল বুলি কৈছে তেওঁলোকে উল্লেখ কৰিছে অভিযোগ উত্থাপন কৰিছে এতিয়া যে বাহিৰৰ পৰা যিসকল লোক গৈ ঘটনাস্থলীত উপস্থিত হৈছিল সেই লোকসকলেহে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল এই লোকসকলে ৰাজহুৱা সম্পত্তিৰ বৃহৎ ক্ষতি কৰিছে ওচৰ পাছৰৰ বাক্সাৰ যিসমূহ জিলা কাৰাগাৰৰ আশে পাশে যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান আছিলে দোকান পোহাৰ আছিলে এই দোকান পোহাৰ সমূহৰো এতিয়া বৃহৎ ক্ষতি হোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু আজিৰ দিনটোত এনেধৰণে ডাঙৰ ভাষ্য প্ৰদান কৰিছে বাক্সাৰ স্থানীয় লোকসকলে ইয়াৰ দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছে বাক্সাত যিহেতু এতিয়াও ইণ্টাৰনেট কৰ্তন কৰি থোৱা হৈছে এতিয়াও আৰক্ষীৰ কাঢ়া নজৰত আছে প্ৰতিটো স্থান বাক্সা জিলাখনৰ প্ৰতিটো স্থানে আচলতে আৰক্ষীৰ কাঢ়া নজৰত আছে আৰু তেনে অৱস্থাত
বাক্সাৰ প্ৰতিটো প্ৰান্ততে এতিয়া 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব কাৰণ ভাৰতীয় ন্যায় সংহিতাৰ অধীনত যেহেতু 163 ধাৰা জাৰি কৰি থোৱা হৈছে বাক্সাত গতিকে এনে অৱস্থাত অন্য কোনো লোকে তাত প্ৰৱেশ কৰিব নোৱাৰিব প্ৰশাসনৰ লোকৰ বাহিৰে বা জৰুৰীকালীন সেৱাত নিয়োজিত যিসকল লোক আছে সেই লোকসকলৰ বাহিৰে অন্য লোক তাত প্ৰৱেশ কৰিব নোৱাৰিব বাক্সা জিলা কাৰাগাৰৰ প্ৰৱেশ দ্বাৰটো এতিয়া ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে কালি নিখাৰ ভাগৰে পৰা তৎপৰতা অব্যাহত আছে আৰক্ষী সঞ্চালক প্ৰধানে নিজেই গৈ সমগ্ৰ পৰিৱেশ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ সমান্তৰালভাৱে আৰক্ষী বিষয়াসকলৰ সৈতে বাক্সা জিলাখনৰ আশে-পাশে যিসমূহ আৰক্ষী থানা আছে আৰক্ষী চকী আছে সকলোৰে আৰক্ষী বিষয়াৰ সৈতে আলোচনাত মিলিত হৈছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী আৰু প্ৰতিটো মুহূৰ্ততে নিৰ্দেশনা অব্যাহত আছে প্ৰতিটো মুহূৰ্ততে কাঢ়া নজৰ ৰাখিছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ ওপৰতো নজৰ ৰাখিছে মুঠতে কোনো কাৰণত যাতে আকৌ হিংসাত্মক ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে নিজেই সেই স্থানত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে এতিয়া পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে আৰু এতিয়াও দেখিবলৈ পোৱা গৈছে কিন্তু আৰক্ষীৰ দল ৰেপিড একশ্যন ফ'ৰ্চ এতিয়া তৎপৰ হৈ আছে প্ৰতিটো মুহূৰ্ততে যাতে কোনো ধৰণৰ হিংসাত্মক ঘটনা হোৱাৰ পূৰ্বেই যাতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ বাবে এতিয়া প্ৰশাসন এনেধৰণে তৎপৰ হৈ থকা দেখিবলৈ পোৱা গৈছে সষ্টম হৈ থকা দেখিবলৈ পোৱা গৈছে কিন্তু আজিৰ দিনটোতে এতিয়া ডাঙৰ খবৰ পোহৰলৈ আহিছে যে বাক্সাৰ প্ৰতিবাদস্থলীত যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল জুবিন গাৰ্গৰ ন্যায় বিচাৰি যিসকলে এই কাণ্ড সংঘটিত কৰিছিল এই লোকসকলৰ মাজত কোনো কাৰণতে এতিয়া স্থানীয় লোক নাছিল বুলি মন্তব্য কৰিছে আৰু বাক্সাৰ যিসকল স্থানীয় লোক আছে তেওঁলোকে এই মন্তব্য কৰিছে বিভিন্ন প্ৰান্তৰ পৰা দূৰ দূৰণিৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা এই যুৱকসকল গৈছিল আৰু এই যুৱকসকলে এনেধৰণে আচলতে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছিল অপৰাধী অভিযুক্তলৈ আক্ৰমণ কৰিবলৈ চুচা লৈছিল হিলা বৰ্ষণৰ ঘটনা সংঘটিত কৰিছিল সংবাদকৰ্মীক প্ৰহাৰ কৰিছিল সংবাদকৰ্মীৰ বাহন জ্বলাই দিছিল এনেধৰণে এতিয়া বহু ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনাসমূহৰ বাবে এতিয়া অভিযোগ উত্থাপন কৰিছে বাহিৰৰ লোকৰ বিৰুদ্ধে স্থানীয় লোকসকলে আৰু এই সন্দৰ্ভত স্থানীয় লোকৰ ভাষ্য আছে প্ৰথমতে আমি স্থানীয় লোকৰ ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিম তাৰপিছত পুনৰ আমি বাতৰি বাজলৈ সোমাই যাম লোকেল ল'ৰা নাছিল বাহিৰৰ ল'ৰাই আছিল আমাৰ লোকেল ল'ৰা আছিল যদি নিশ্চয় কম আছিল আৰু মই দেখাত এজন নাছিল এতিয়া পৰিৱেশ ঠিকে আছে বাহিৰৰ পৰা আহিছিল চাগে আমাৰ ইয়াৰ লোকেল ল'ৰা নহয় স্থানীয় ল'ৰা নহয় স্থানীয় ল'ৰা কোনো ধৰণে জড়িত স্থানীয় মানুহ জড়িত নাই শিল বৰ্ষণৰ সময়ত স্থানীয় মানুহ জড়িত নাই স্থানীয় মানুহ চাবলৈ আহিছিল স্থানীয় মানুহ আছিলে কিন্তু সেই সময়ত তাৰমানে কি স্থানীয় মানুহখিনি চাবলৈহে আহিছিলে কিন্তু বাহিৰৰ পৰা যিখিনি ৰঙিয়া পাঠশালা নিত্যানন্দ এইফালৰ পৰা অহা ল'ৰাখিনি সেইখিনিহে বেছি এটেক কৰিছে শিলটো আমাৰ ইয়াত শিলৰে জেগা না দুনিয়াৰ শিলৰ দম আছে আমাৰ ৰাস্তাটোতে শিল আছে আমাৰ দোকান চোকান এইবিলাক দেখা নাই আলমাৰি চালমাৰি গোটেই ভাঙি গৈছে গতিকে তেনেকুৱা হৈছে বাহিৰৰ পৰা অহা মানুহখিনি বেছি হেৰি কৰিছে মানে বাহিৰৰ ক'ৰ পৰা আহিছে নাজানো কিন্তু এনে শুনা মতে ৰঙিয়াৰ পৰা আহিছে পাঠশালাৰ পৰা আহিছে নিত্যানন্দৰ পৰা আহিছে তেনেকুৱা ধৰণৰ হৈছে আৰু সেই সময়খিনিত আমি নাই বৰ্তমান ঘেৰি ৰখা আছে জেলখন বুলি নহয় গোটেই বাক্সা ডিষ্ট্ৰিক্টে ঘেৰি ৰাখি আছে বৰ্তমান প্ৰৱেশ কৰিব দিয়া নাই ঘটনাটো মতলব যেনেকা হ'ল ঘটনাটো বেয়া হৈছে বহুত মানুহ আমাৰ ইনজৰ্ড হৈছে গভৰ্ণমেণ্ট প্ৰপাৰ্টি ডেমেজ হৈছে পুলিচ গাড়ীবিলাক জ্বলাই দিয়া হৈছে চিৰিয়াছ অফেন্স তো এনেকুৱা চিৰিয়াছ ঘটনা হ'লে একচনটো লোৱাহে মানুহ যাৰ বিৰুদ্ধে আমি এভিডেঞ্চ পাম এই ভিডিঅ' ফুটেজ এইখিনি আমি চাই আছোঁ বিশেষ ৰূপে প্লেনিং কৰি যখনেই দি পেলাই মানুহৰ জৰিয়তে কনফিডেঞ্চি কৰি যি মানুহে ইয়াত কৰবাইছে তেওঁলোকৰ ওপৰত ষ্ট্ৰং এতিয়ালৈকে আপডেট আমিতো দিব পৰা একজেক্ট থানাৰ পৰা লোৱা নাই চাৰিটা আছিল মানে 3টা গাড়ী জ্বলাইহে দিয়া আছিলে বাকীখিনি বহুতখিনি গাড়ী ডেমেজ হৈছিল বৰজেৰে 3টা গাড়ী ডেমেজ হৈছিল অহাৰ লগে লগে আৰক্ষীৰ ভাষ্য এয়া স্থানীয় লোক আৰু আৰক্ষীয়ে ডাঙৰ মন্তব্য ইতিমধ্যে প্ৰদান কৰিছে আৰক্ষীয়ে এতিয়াও যিহেতু কাঢ়া নজৰত ৰাখিছে প্ৰতিটো মুহূৰ্ততে হিলা বৰ্ষণৰ সময়ত কোনো স্থানীয় লোক নাছিল বুলি মন্তব্য কৰিছে স্থানীয় লোকে আৰু তাৰ সমান্তৰালভাৱে বাক্সাৰ নিকাচিৰ পৰিস্থিতি বৰ্তমান সম্প্ৰতি বাক্সাৰ নিকাচিৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰু আৰক্ষী বিষয়া উপস্থিত হৈ ইতিমধ্যে আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং ইতিমধ্যে উপস্থিত হৈছে ঘটনাস্থলীত সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে আৰু বৰ্তমান বাক্সাত এতিয়া শান্তি শৃংখলা অব্যাহত আছে বুলি জনাইছে আৰু তাৰ মাজতে সকলো লোককে এতিয়া শান্তি শৃংখলা বজাই ৰখাৰ বাবেও অনুৰোধ জনাইছে প্ৰশাসনৰ তৰফৰ পৰা আমি পুনৰ জনাইছো কালিৰ দিনটোত বাক্সাত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল সমগ্ৰ অসমবাসীয়ে দেখিছিল কালিৰ দিনটোত যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল বাক্সাত তাৰ বাবে আচলতে সেই ঘটনাত বহু লোক আহত হৈছিল এই হিংসাত্মক ঘটনাত বহু লোক আহত হৈছিল আৰু দুজনকৈ লোক গুলীবিদ্ধ হোৱা বুলিও জানিব পৰা গৈছে এই
পৰিস্থিতিৰ সন্দৰ্ভত এতিয়া আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে নিজেই ঘটনাস্থলীত উপস্থিত হৈছে আৰু পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে। নিশাই ঘটনাস্থলীলৈ ৰাওনা হৈছিল যিহেতু আৰক্ষী সঞ্চালক প্ৰধানগৰাকী। আৰু এনে অৱস্থাত বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে। বিশেষকৈ বাক্সাৰ যিসকল স্থানীয় লোক আছে এই স্থানীয় লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে বাক্সাৰ স্থানীয় লোকসকলে এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। কিন্তু জুবিন অনুৰাগীয়ে প্ৰকৃততে এই কাম নকৰে। সেয়া সমগ্ৰ অসমবাসী আশা কৰিছে যে জুবিন অনুৰাগীয়ে কেতিয়াও এই কাম কৰিব নোৱাৰে। জুবিন অনুৰাগীয়ে কেতিয়াও হিংসাত্মক ঘটনা সংঘটিত হোৱাটো নিবিচাৰে, কাৰণ জুবিন গাৰ্গে সোণৰ অসম বিচাৰিছিলে। গতিকে সোণৰ অসম বিচৰা জুবিন গাৰ্গৰ অনুৰাগীও শান্তিপ্ৰিয় হ'ব লাগিব। গতিকে এনে অৱস্থাত কোনো কাৰণত যাতে পুনৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে বাক্সাৰ স্থানীয় ৰাইজেও ইতিমধ্যে সেই কথা উল্লেখ কৰিছে। বাক্সাৰ স্থানীয় ৰাইজৰ মতে বাক্সাৰ প্ৰতিবাদস্থলীত কেৱল মাত্ৰ বাহিৰৰ লোক আহিছিল, পাঠশালাৰ পৰা আহিছিল, ৰঙিয়াৰ পৰা আহিছিল, এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা আহিছিল বুলি এতিয়া মন্তব্য কৰিছে। বাক্সাৰ যিসকল স্থানীয় লোক আছে এই লোকসকলে কেৱল মাত্ৰ অভিযুক্তক চাবলৈ গৈছিল। যিখন বাহনত অভিযুক্তক লৈ গৈছিল 5 অভিযুক্ত আৰু সেয়াও জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত মূল অভিযুক্ত 3 শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গ সহ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক চাবলৈ সকলো ওলাই আহিছিল বুলি মন্তব্য কৰিছে। আৰু তেওঁলোকে এনেধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰাৰ উদ্দেশ্যে অহা নাছিল বুলি উল্লেখ কৰিছে। কেৱল মাত্ৰ বাহিৰৰ পৰা একাংশ লোক আহিছিল আৰু সেই লোকসকলৰ মাজতহে এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু যাৰ বাবে স্থানীয় লোকসকলৰো যথেষ্ট ক্ষতি সাধন হোৱা বুলি মন্তব্য কৰিছে। যথেষ্ট ৰাজহুৱা সম্পত্তিৰ ক্ষতি হোৱা বুলি এতিয়া মন্তব্য কৰিছে। যিটো বাক্সা জিলা কাৰাগাৰখনৰ আশে পাশে কেইবাখনো দোকান আছে, ব্যৱসায় প্ৰতিষ্ঠান আছে, এই ব্যৱসায় প্ৰতিষ্ঠানসমূহৰো এতিয়া বৃহৎ ক্ষতি হোৱা বুলি মন্তব্য কৰিছে স্থানীয় লোকসকলে। ঘটনাৰ সময়ত কোনো স্থানীয় লোক নাছিল বুলি ইতিমধ্যে মন্তব্য কৰিছে। এতিয়াও কিন্তু বাক্সাত যিহেতু ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হৈছে, কোনো কাৰণত যাতে কোনেও উচতনিমূলক মন্তব্য দিব নোৱাৰে, কোনো কাৰণত যাতে পুনৰ হিংসাত্মক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি প্ৰতিটো মুহূৰ্ততে আৰক্ষীৰ তৰফৰ পৰা প্ৰশাসনৰ তৰফৰ পৰা নজৰ ৰাখিছে। আৰু তেনে সময়ত এতিয়া বাক্সাৰ নিকাচিত প্ৰশাসনৰ তৎপৰতা কাৰাগাৰৰ পৰা 1 কিলোমিটাৰ পথ পৰ্যন্ত নজৰত ৰখা হৈছে। বাক্সা জিলা কাৰাগাৰৰ পৰা 1 কিলোমিটাৰ পথ এই স্থানছোৱাত যাতে কোনো কাৰণত সাধাৰণ লোকে প্ৰৱেশ কৰিব নোৱাৰে। কেৱল মাত্ৰ জৰুৰীকালীন সেৱাত নিয়োজিত যিসমূহ বাহন আছে সেই বাহনসমূহ অহা যোৱা কৰিব পাৰিব, আৰক্ষীৰ লোক, প্ৰশাসনৰ লোক মাত্ৰ অহা যোৱা কৰিব পাৰিব, অন্য কোনো লোকে তাত প্ৰৱেশ কৰিব নোৱাৰিব। এতিয়াও বাক্সা আপুনি জিলা কাৰাগাৰৰ সন্মুখভাগত দেখিবলৈ পাইছে কিদৰে ৰেপিড এক্সন ফৰ্চ প্ৰশাসনৰ বৃহৎ বাহিনী ইতিমধ্যে মোতায়েন কৰি থোৱা হৈছে যাতে কোনো ধৰণৰ কালিৰ দিনটোৰ দৰে ঘটনা যাতে কোনো কাৰণত পুনৰাবৃত্তি নহয়। কাৰাগাৰৰ সন্মুখেৰে এতিয়া জৰুৰীকালীন সেৱাৰ বাহিৰে অন্য বাহনৰ যাতায়াত, অন্য দুচকীয়াই হওক, 4 চকীয়া বাহনেই হওক, সকলো ধৰণৰ বাহনৰ চলাচল পৰ্যন্ত এতিয়া বন্ধ কৰি দিয়া হৈছে। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং। নিজেই সেই স্থানত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ সমান্তৰালভাৱে বাক্সাৰ যিসকল বৰ্তমান লোক আছে, জনসাধাৰণ আছে, সেই সকলো লোককে শান্তি শৃংখলা বজাই ৰখাৰ বাবে আহ্বান জনাইছে। আৰু এই মুহূৰ্তত উল্লেখ কৰিব লাগিব যে বাক্সাত বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন। আমি পুনৰ সেই ভাষ্য আছে আগবঢ়াবলৈ চেষ্টা কৰিম। ভাষ্য বাহিৰৰ ল'ৰাই আছিল, আমাৰ লোকেল ল'ৰা আছিল যদি নিচেই কম আছিল আৰু মই দেখাত এজন নাছিল নেকি। এতিয়া পৰিৱেশ ঠিকে আছে। বাহিৰৰ পৰা আহিছিল চাগে, আমাৰ ইয়াৰ লোকেল ল'ৰা নহয়, স্থানীয় ল'ৰা নহয়। স্থানীয় মানুহ জড়িত নাই। শিল বৰ্ষণৰ সময়ত স্থানীয় মানুহ জড়িত নাই। স্থানীয় মানুহ চাবলৈ আহিছিল, স্থানীয় মানুহখিনি চাবলৈহে আহিছিলে। কিন্তু বাহিৰৰ পৰা যিখিনি ৰঙিয়া, পাঠশালা, নিতানন্দ এইফালৰ পৰা অহা ল'ৰাখিনি সেইখিনিহে বেছি এটেক কৰিছে। শিলটো আমাৰ ইয়াত শিলৰে জেগা না, দুনিয়াৰ শিলৰ দম আছে, আমাৰ ৰাস্তাটোতে শিল আছে, আমাৰ দোকান চোকান এইবিলাক দেখা নাই, আলমাৰি চালমাৰি গোটেই ভাঙি গৈছে। গতিকে তেনেকুৱা হৈছে। বাহিৰৰ পৰা অহা মানুহখিনি বেছি হেৰি কৰিছে। বাহিৰৰ ক'ৰ পৰা আহিছে নাজানো, কিন্তু এনে শুনা মতে ৰঙিয়াৰ পৰা আহিছে, পাঠশালাৰ পৰা আহিছে, নিতানন্দৰ পৰা আহিছে, তেনেকুৱা ধৰণৰ হৈছে। আৰু সেই সময়খিনিত আমি নাই। বৰ্তমান ঘেৰি ৰখা আছে। জেলখন বুলি নহয়, গোটেই বাক্সা ডিষ্ট্ৰিক্টে ঘেৰি ৰাখি আছে বৰ্তমান। প্ৰৱেশ কৰিব দিয়া নাই। ঘটনাটো মতলব যেনেকুৱা হ'ল, ঘটনাটো বেয়া হৈছে, বহুত মানুহ আমাৰ ইনজৰ্ড হৈছে, গভৰ্ণমেণ্ট প্ৰপাৰ্টি ডেমেজ হৈছে, পুলিচ গাড়ীবিলাক জ্বলাই দিয়া হৈছে, চিৰিয়াছ অফেন্স। তো এনেকুৱা চিৰিয়াছ ঘটনা হ'লে একশ্যনটো আহে। মানুহ যাৰ বিৰুদ্ধে আমি এভিডেঞ্চ পাম, এই ভিডিঅ' ফুটেজ এইখিনি আমি চাই আছোঁ। বিশেষ ৰূপে প্লানিং কৰি যখনেই দি পেলাই মানুহৰ জৰিয়তে কনস্পিৰেচি কৰি যি মানুহে ইয়াত কৰবাইছে তেওঁলোকৰ ওপৰত ষ্ট্ৰং। এতিয়ালৈকে আপডেট আমি দিব পৰাত থানাৰ পৰা লোৱা নাই। 4টা আছিল, মানে 3টা গাড়ী জ্বলাইহে দিয়া আছিল। বাকীখিনি বহুতখিনি গাড়ী ডেমেজ হৈছিল। 3টা গাড়ী ডেমেজ হৈছিল। অহাৰ লগে লগে পেন কাৰ্ড আৰু আজি BTAD কাৰ্ড এইখিনি ডেমেজ হ'ল। তো মানে 7টামান গাড়ী আমাৰে ডেমেজ হৈছে। আলু 30 প্ৰায় 30জনমান ঠিক আছে, আমি খবৰ কৰোঁ হস্পিটেলত আৰু তেওঁলোকৰ মানে চিন্তাজনক আমি খবৰ পোৱা নাই।
শৃংখলা মেইনটেইন কৰা ইয়াত প্ৰথম নৰ্মেলচিটো আহি লওক ৰাইজে শান্তিৰে থাকিবলৈ পাওঁ আৰু সেইখিনি হৈ যোৱাৰ পিছত আমি এইটো তদন্ত কৰিবলৈ যাওঁ কি আৰক্ষী পৰা যদি কি হৈছে সেইখিনি পৰিস্থিতি চাই মেলি যিটো আইন শৃংখলা মেইনটেইন কৰিবৰ কাৰণে ইণ্টাৰনেট তেনেকুৱা গঠন কৰা হৈছিল ইণ্টাৰনেট গঠন কৰোঁতে যি অসুবিধা চবেই সন্মুখীন হয় চবেই এইটো গম পায় তো যেতিয়া আজিৰ দিনটো ভালকৈ পাৰ হৈ যাব অতি সোনকালে ডিচিজন ল'ব যোৱাকালি যি আমি ৰাইজক যি এপিল কৰিছিলোঁ যে চিটুৱেশ্যনখনত ভালকৈ ৰাখক আৰু আইন আমি নিজৰ কামটো কৰি আছোঁ ন্যায় দিয়াবৰ কাৰণে আইনৰ প্ৰতি আমাৰ কথা আশা ৰাখোঁ সেইমতে আজি দেখিছোঁ ৰাতিপুৱাৰ পৰাই সামানে যেনেকৈ মাৰ্কেট চলিব লাগে তেনেকৈ বজাৰ ঘাট চব চলি আছে লোকেল ল'ৰা নাছিলে বাহিৰৰ ল'ৰাই আছিল আমাৰ লোকেল ল'ৰা আছিল যদি নিচেই কম আছিল আৰু মই দেখাত এজন নাছিল এতিয়া পৰিৱেশ ঠিকে আছে বাহিৰৰ পৰা আহিছিল চাগে আমাৰ ইয়াৰ লোকেল ল'ৰা নহয় স্থানীয় ল'ৰা নহয় স্থানীয় মানুহ জড়িত নাই শিল বৰ্ষণৰ সময়ত স্থানীয় মানুহ জড়িত নাই স্থানীয় মানুহ চাবলৈ আহিছিল স্থানীয় মানুহখিনি চাবলৈহে আহিছিলে কিন্তু বাহিৰৰ পৰা যিখিনি ৰঙিয়া পাঠশালা নিত্যানন্দ এইফালৰ পৰা অহা ল'ৰাখিনি সেইখিনিহে বেছি এটেক কৰিছে শিলটো আমাৰ ইয়াত শিলৰে জেগা না দুনিয়াৰ শিলৰ দম আছে আমাৰ ৰাস্তাটোতে শিল আছে আমাৰ দোকান চোকান এইবিলাক দেখা নাই আলমাৰি চালমাৰি গোটেই ভাঙি